আসসালামু আলাইকুম মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি কণীৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু প্ৰথমতে সেইকাৰণে মই কণীখিনি বইল কৰি লৈছোঁ আৰু তাৰ পাছত সেইখিনি ফ্ৰাই কৰিছোঁ। ইফালে আন এটা কেৰাহীত মিঠাতেল দি তাত মই পিঁয়াজ বা পাঁচফোৰণ কেঁচা জলকীয়া এইখিনি দি অলপ সময় ফ্ৰাই কৰিছোঁ আৰু পিঁয়াজখিনি যেতিয়া ৰঙা অলপ ফ্ৰাই হৈ গৈছে, ৰঙাৰ নিচিনা হৈছে, তেতিয়া তাত মই বিলাহী দি দিছোঁ। এটা বিলাহী এড কৰি দিছোঁ আৰু বিলাহীখিনি এই পিঁয়াজ আৰু জলকীয়াৰ লগত ভালকৈ মিক্স কৰি ল'লোঁ আৰু তাৰ পাছত তাত মই মছলা দিছোঁ। মছলাৰ ভিতৰত মই নিমখ আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব আৰু তাৰ পাছত দিছোঁ জিৰাৰ গুড়ি, ধনিয়া গুড়ি, এইখিনি দি ইয়াৰ লগত ভালকৈ মিক্স কৰি লৈছোঁ, অলপ সময় ফ্ৰাই কৰি লৈছোঁ আৰু যেতিয়া অলপমান ফ্ৰাই হৈছে তাৰ পাছত তাত মই চেনি অকণমান এড কৰি দিছোঁ। একদম কিঞ্চিত পৰিমাণৰ চেনি দিছোঁ। চেনিখিনি দি তাৰ লগত মিক্স কৰিছোঁ আৰু বিলাহীখিনি মানে অকণমান ছফ্ট হোৱালৈকে সেইখিনি ফ্ৰাই কৰিছোঁ। তাৰ পাছত তাত মই পানী অকণমান দিছোঁ, একদম যিহেতু বিলাহীখিনি তলত লাগি যাব পাৰে তাৰ কাৰণে পানী অকণমান দিছোঁ আৰু সেইখিনি যেতিয়া ফ্ৰাই হৈ গৈছে, বিলাহীখিনি ছফ্ট হৈ গৈছে, তাৰপিছত মই বেঙেনা কাটি থৈছিলোঁ, বেঙেনা তাতে দি দিছোঁ আৰু অলপ সময়ৰ কাৰণে কেৰাহীৰ ঢাকনখন লগাই দিছোঁ। অলপ পাছত মই ঢাকনিখন গুচাই দেখিছোঁ বেঙেনাখিনি ছফ্ট হৈছে, কিন্তু গোটেইখিনি সিজা নাই, অকণমান মানে যিহেতু এইবিলাক বেঙেনা বেছি সময় নালাগে সিজোতে, সোনকালে ছফ্ট হৈ গৈছে। মই তাত পানী অকণমান এড কৰি দিছোঁ। পানীখিনি দি আৰু অলপ সময়ৰ কাৰণে কেৰাহীৰ ঢাকনিখন লগাই থৈ দিছোঁ আৰু তাৰপিছত সেইখিনি উতল অহাৰ নিচিনা হৈছে আৰু বেঙেনাখিনিও প্ৰায়খিনি ছফ্ট হৈ গৈছে আৰু মই অকণমান সেইখিনি ভাঙি দিছোঁ। এইখিনি যেতিয়া হৈছে তাৰপিছত মই যিখিনি কণী বইল কৰি থৈছিলোঁ সেই কণীখিনি তাত এড কৰি দিছোঁ। কেতিয়াবা সদায় আমি আলু বিলাহীৰে কণী তৰকাৰী খাওঁৱে, আজি ভাবিলোঁ বেঙেনাৰে বনালেও ভাল লাগে। কণীখিনি দিয়াৰ পাছত সেইখিনি তাৰ লগত ভালকৈ মিক্স কৰি তাত মই আৰু অকণমান পানী দিছোঁ, কাৰণ মোক অকণমান জোল লাগে। সেই হিচাপত গ্ৰেভি হিচাপত কিমানখিনি গ্ৰেভি লাগে সেই হিচাপত আপোনালোকে জোলটো পানীখিনি দিব। সেইখিনি দি অলপ সময় কাৰণে আৰু ঢাকন মাৰি দিলোঁ যাতে উতল আহক আৰু যেতিয়া হৈছে তেতিয়া তাত মই ধনিয়া পাত অকণমান এড কৰি দি সেইখিনি তাৰ লগত ভালকৈ মিক্স কৰি দিছোঁ 1-2 মিনিটৰ কাৰণে আৰু তাৰ পাছত গেছটো অফ কৰি দিছোঁ। খাব বহুত টেষ্টি হৈছিলে, আপোনালোকেও বনাই চাব আৰু হয়তো বনাইছেই, যোনে বনোৱা নাই বনাই চাব। এইটোৱে আছিলে ভিডিঅ'টো। এতিয়ালৈ আহিছোঁ, আল্লাহ হাফিজ।